এই মুহূৰ্তত আন এটা বিশেষ খবৰ লৈ আহিছো ইছলাম ধৰ্মত থাকি মুছলমানক বদনাম কৰা কোনো ব্যক্তিকে ক্ষমা কৰা নহব তেনে ব্যক্তিক সম্পূৰ্ণৰূপে মুছলমান সমাজে বৰ্জন কৰিব আজিৰ দিনটো জুম্মাৰ নামাজতে এই বৃহৎ সংকল্প লৈ দলে বলে ওলাই আহিছে মুছলমান লোকসকল হাজাৰ হাজাৰ লোকে প্ৰতিবাদী সমদলৰ জৰিয়তে নতুন জাগৰণ সৃষ্টি কৰিছে সম্পূৰ্ণৰূপে স্বচ্ছ আৰু নিকা হ'ব লাগিব মুছলমান সমাজ কোনো মুছলমান লোক যদি নিষিদ্ধ সামগ্ৰী হেৱন আৰু বিক্ৰীৰ সৈতে জড়িত আছে তেনে পৰিয়ালত থকা ব্যক্তিৰ মৃত্যু হলে জানাজাটো অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হাজাৰ হাজাৰ মুছলমান ৰাইজে লৈছে এই মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে এই খবৰ এক নতুন জাগৰণ সৃষ্টি কৰি পবিত্ৰ মহান উদ্দেশ্যৰে ওলাই আহিছে মুছলমান সমাজ জুম্মা নামাজৰ দিনাই ৰাজপথত ওলাই আহিছে শ শ মুছলমান পুৰুষ মহিলা নিষিদ্ধ সামগ্ৰী বিক্ৰী সেৱনৰ বিৰুদ্ধে ওলাই আহিছে শ শ মুছলমান লোক মহৎ উদ্দেশ্য লৈ তেওঁলোক ওলাই আহিছে ড্ৰাগছ সেৱন কৰি মৃত্যু হোৱা লোকৰ জানাজা সম্পন্ন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে জানাজাৰ নামাজতো অংশ নলয় মুছলমানসকলে তেনে লোকক সম্পূৰ্ণৰূপে সমাজৰ পৰা বৰ্জন কৰিব মুছলমান সমাজে ড্ৰাগছ নিষিদ্ধ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰতকৈও কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী প্ৰশাসনক লখিমপুৰৰ বঙালমৰা আহমেদপুৰত বাহিৰ কৰিছে এই প্ৰতিবাদী সমদল 2 নং আহমেদপুৰ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত ওলাই আহিছে শ শ মুছলমান পুৰুষ মহিলা যুৱক যুৱতী সকলো ওলাই আহিছে এক প্ৰকাৰ শিশুৰ পৰা বৃদ্ধ বয়োজ্যেষ্ঠলৈকে সকলো লোক ওলাই আহিছে এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিছে তেওঁলোকৰ মুখে মুখে সকলোৰে দাবী এটাই আৰু সেই দাবী হৈছে এই অঞ্চলৰ জনসাধাৰণ কোনো কাৰণত অপৰাধৰ সৈতে জড়িত হ'ব নোৱাৰিব কোনো কাৰণত এই অঞ্চলৰ জনসাধাৰণে ড্ৰাগছ বা অন্যান্য নিচাজাতীয় সামগ্ৰী নিষিদ্ধ সামগ্ৰীৰ সৈতে জড়িত হ'ব নোৱাৰিব হেৱনো কৰিব নোৱাৰিব আৰু তেনে নিষিদ্ধ সামগ্ৰীৰ বেহাও চলাব নোৱাৰিব এনেধৰণে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি ওলাই আহিছে আজিৰ দিনটোত তেওঁলোকে শপত লৈছে যে কোনো মুছলমানে এনে ধৰণৰ অপৰাধজনিত ঘটনাৰ লগত যাতে জড়িত নহয় আৰু এনে অপৰাধজনিত ঘটনাৰ লগত যদি কোনো লোক জড়িত হয় তেনেহলে সম্পূৰ্ণৰূপে লোকসকলক সামাজিকভাৱে বৰ্জন কৰিব মুছলমান সমাজে সামাজিকভাৱে বৰ্জন কৰিব এই লোকসকলক তেনে লোকৰ পৰিয়ালত যদি কোনো ব্যক্তিৰ মৃত্যু হয় তেনেহলে জানাজাত অংশগ্ৰহণ নকৰে আৰু কবৰস্থানৰ বাবে তেওঁলোকক ভূমিও এৰি দিয়া নহয় মুঠতে সম্পূৰ্ণৰূপে অকলশৰীয়া কৰা হ'ব তেনে ব্যক্তিক যদিহে সমাজৰ কথা নামানে বা আল্লাহৰ বাণী মতে মুছলমান সমাজে মানি আহিছে আল্লাহৰ বাণী শিৰত লৈ তেওঁলোকে প্ৰকৃত মুছলমান হ'বলৈ চেষ্টা কৰি আহিছে গতিকে প্ৰকৃত মুছলমান সমাজক অপযুক্ত কৰা কোনো মুছলমানকে এৰি দিয়া নহব কোনো মুছলমানকে ক্ষমা কৰা নহব এই সকল মুছলমান সমাজ আজি ওলাই আহিছে আৰু এক নতুন জাগৰণ সৃষ্টি কৰিব বিচাৰিছে বৰ্তমান সময়ত যেহেতু একাংশ লোকে অপৰাধ সংঘটিত কৰা বুলিলে নিষিদ্ধ সামগ্ৰীৰ সৈতে বা নিচাজাতীয় সামগ্ৰীৰ সৈতে জড়িত বুলি যদি কোনো তথ্য পোহৰলৈ আহে পোনে পোনে তৰ্জনী আঙুলি তোলাই মুছলমান সমাজলৈ গতিকে মুছলমান সমাজত থাকি ইছলাম ধৰ্মত থাকি তেওঁলোকে মুছলমান সমাজক যদি বদনাম কৰিব বিচাৰে তেনেহলে সেই ব্যক্তিক সম্পূৰ্ণৰূপে অকলশৰীয়া কৰিব এতিয়া এই সকল প্ৰকৃত মুছলমানে কেৱল মাত্ৰ আল্লাহৰ বাণীক বিশ্বাস কৰে আল্লাহে অপৰাধক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে আল্লাহে কোনো কাৰণত নিষিদ্ধ সামগ্ৰী বা নিচাজাতীয় সামগ্ৰীক প্ৰশ্ৰয় নিদিয়ে গতিকে সেই আল্লাহৰ বাণী মতে এতিয়া তেওঁলোকে সাজু হৈছে সম্পূৰ্ণৰূপে এটা বৃহৎ সংকল্প হাতত লৈ ওলাই আহিছে কোনো কাৰণত মুছলমান সমাজত থকা লোকে যদি নিষিদ্ধ সামগ্ৰী হেৱন কৰে বিক্ৰী কৰে তেনেহলে লগে লগে সামাজিকভাৱে বৰ্জন কৰা হ'ব পৰিয়ালটো তেনে ব্যক্তিৰ মৃত্যু হলে কবৰস্থানৰ বাবেও ভূমি দিয়া নহয় আৰু তেনে ব্যক্তিৰ মৃত্যু হলে ইতিমধ্যে আমি বহু চেষ্টা কৰি আছিলো কিন্তু আজি ৰাইজে ৰাজহুৱাভাৱে ওলাই আহিছে সকলো ৰাইজ ওলাই আহিছে ড্ৰাগছ মুক্ত এখন সমাজৰ ব্যৱস্থাৰ কাৰণে আমাৰ বদনাম হৈছে এই বদনাম আঁতৰাবৰ কাৰণে আমি ইতিমধ্যে সমাজ ইছলামিকভাৱে এই ড্ৰাগছখোৰসকলক ড্ৰাগছ বিক্ৰী কৰাসকল যে হাৰাম পন্থাত আছে নিষিদ্ধ পন্থাত আছে তেওঁলোকক জানাজা পঢ়িবৰ কাৰণে আমি নিষিদ্ধ কৰিছোঁ তেওঁলোক মৰি গ'লে কবৰ দিয়া পৰ্যন্ত কবৰস্থানত আমি বন্ধ কৰিছোঁ এই ড্ৰাগছৰ ব্যৱসায়ী কৰি আমাৰ 2 নম্বৰ 1 নম্বৰ আহমদপুৰ ইছলামপুৰ ব্লকত এওঁলোকে বদনামী কৰি পেলাইছে সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাম প্ৰশাসনক অনুৰোধ জনাম কঠোৰ পদক্ষেপেৰে এই সকল ড্ৰাগছ আসক্ত বেপাৰীসকলক কঠোৰ ব্যৱস্থাৰে তেওঁলোকক চিৰদিনৰ বাবে জেল হাজতলৈ পঠিয়াব লাগে তেওঁলোকক জেল হাজতত পঠিয়াব তেওঁলোক যাতে আহিব নোৱাৰে প্ৰশাসনে
নাই, এওঁলোকক জানাজা নহয়, আমাৰ সমাজৰ ফালৰ পৰা জানাজাৰ ব্যৱস্থা নহয়। তেওঁলোকৰ লগত আমি উঠবহ নকৰোঁ, তেওঁলোকৰ ঘৰত আমি নাযাওঁ, আৰু তেওঁলোক মৰি গ'লে কবৰস্থানত তেওঁলোকৰ জানাজা কোনো ইমামে কোনো জোনাবে পঢ়াব নোৱাৰিব। এই ঘোষণা আজিও কৰিছোঁ, আগতো কৰিছিলোঁ, আজিও কৰিছোঁ। ইতিমধ্যে আমি বহু চেষ্টা কৰি আছিলোঁ, কিন্তু আজি ৰাইজে ৰাজহুৱাভাৱে ওলাই আহিছে, সকলো ৰাইজ ওলাই আহিছে। ড্ৰাগছ মুক্ত এখন সমাজৰ ব্যৱস্থাৰ কাৰণে আমাৰ বদনাম হৈছে, এই বদনাম আঁতৰাবৰ কাৰণে আমি ইতিমধ্যে সমাজ ইছলামিকভাৱে এই ড্ৰাগছখোৰসকলক, ড্ৰাগছ বিক্ৰী কৰাসকল যে হাৰাম পন্থাত আছে, নিষিদ্ধ পন্থাত আছে,